জুবিন দাই সদায় কৈছিল কেৱল নাহৰ চিঞৰিলে নহ'ব, নাহৰ লগাব লাগিব। অকল নাহৰ চিঞৰি থাকিলে নহ'ব, নাহৰ ৰুব লাগিব ঘৰত। নাহৰ সেইকাৰণে বনাইছোঁ মই, যাতে সবেই নিজৰ নিজৰ ঘৰত 5 জোপা হ'লেও নাহৰ ৰুৱে। জুবিন দাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে আমি এতিয়াৰ পৰা নাহৰৰ পুলি ৰোৱাৰ এটা প্ৰগ্ৰাম হাতত লৈছোঁ আৰু ইয়াৰ অংশস্বৰূপে আজি আমাৰ আমবাই তিনিআলি বজাৰত আমি ইয়াৰ শুভাৰম্ভ কৰিছোঁ। এই নাহৰ গাছটো জুবিন দাই বৰ ভাল পাইছিল, সদায় মন দি লগাইছিলে, ৰোপণ কৰিছিলে। আজি আমি আমবাৰী বজাৰত এটা নাহৰ গাছ লগাই আছোঁ। জুবিন দাই মানুহ, প্ৰকৃতি আৰু জীৱ জন্তু খুব ভাল পাইছিল। সেয়ে তেখেতে সদায় প্ৰকৃতিৰ লগত কানেকশ্যন আছিল, গছ ৰোৱাৰ কথা কৈছিল আৰু গছৰ ভিতৰত তেখেতৰ এই নাহৰ গছটো আছিল খুব ফেভাৰিট। যিটো নাহৰৰ বাংলা নাম হ'ল নাগেশ্বৰ। বহুতে নাহৰ চিনি নাপায়, কিন্তু বাংলা নাম হ'ল ইয়াৰ নাগেশ্বৰ। ইয়াৰ কেইবাটাও ঔষধি গুণ আছে। ইয়াৰ কাঠ ইমানেই ডাঠ যে কৰতেই নাকাটে বা কেতিয়াবা লোহা গজাল সোমাবলৈও মানে অস্বীকাৰ কৰে, এনেধৰণৰ ডাঠ। আমি সৰুতে শুনিব পাইছিলোঁ নাগেশ্বৰৰ চিয়া বুলি। এয়া হ'ল সেই নাগেশ্বৰৰ গছ। ইয়াৰ ফুলো খুব ধুনীয়া, দেখাত ধুনীয়া হয়, গছো যথেষ্ট ধুনীয়া। গোটেই বছৰটো নাহৰৰ গছত সেউজীয়া পাত থাকে আৰু কোমলীয়া অৱস্থাত নাহৰৰ এই পাতবিলাক আপোনালোকে একেবাৰে ৰঙা দেখিবলৈ পাব। এই পাতবিলাক ৰঙা দেখিবলৈ পাব যেতিয়া গছটো পুৰত হৈ যায়। গতিকে মই সকলোৱে কৈছোঁ, যদি সঁচাকৈ জুবিন দাক ভাল পায় তেন্তে এটা এটা নাহৰ গছ আপোনাৰ পদূলিত ৰোপণ কৰক, যাতে আমাৰ প্ৰত্যেকৰ ঘৰত জুবিন দা চিৰদিন জীয়াই থাকে।